বিজনীত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক বিজনী অধিৱেশন বিজনী আঞ্চলিক ছাত্ৰ সন্থা আৰু বিজনীবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখনি বিজনী ছোৱালী হাইস্কুল খেলপথাৰত অনুষ্ঠিত অধিৱেশনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী মৰ্মে পুৱাৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুদীপ চন্দ্ৰই দ্বিতীয় কাৰ্যসূচী শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ মুখ্য আহ্বায়ক গণেশ ৰায়ে কাৰ্যসূচীত 4 গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ লগতে আসুৰ বিভিন্ন কাৰ্যসূচীত অৰিহণা আগবঢ়াই অহা প্ৰাক্তন আসু কৰ্মী আৰু বিজনী অঞ্চলৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ইয়াৰ পৰৱৰ্তী সময়ত গছপুলি ৰোপণ আৰু গ্ৰন্থ বিপণী স্থিৰ চিত্ৰ প্ৰদৰ্শনী মুকলি কৰা হয় ইফালে কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অংশগ্ৰহণ কৰি স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে উৎপল শৰ্মা আৰু সমীৰণ ফুকনে অংশগ্ৰহণ কৰিব নিউজ ডেস্ক ৰিপৰ্ট NR24 সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবেলি বিজনী ছোৱালী স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত বিজনীবাসী ৰাইজ তথা বিভিন্ন বিশিষ্ট ব্যক্তিৰ দ্বাৰা এখন অধ্যক্ষতা কমিটি গঠন কৰি আমি কাৰ্যসূচীসমূহ হাতত লৈছোঁ আজি প্ৰথম কাৰ্যসূচী আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰ পিছতে আমাৰ শ্বহীদ তৰ্পণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল তাৰপিছতে আমাৰ যি শ্বহীদ পৰিয়ালৰ ব্যক্তিসকল আৰু তাৰ লগতে আমাৰ যিসকল অসম আন্দোলনত যোগদান কৰিছিলে অসম আন্দোলনসকলক নিৰ্যাতিত হৈছিলে তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ তাৰোপৰি আমাৰ যি 860 গৰাকী শ্বহীদ সেই শ্বহীদসকলৰ স্মৃতিত আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি আৰম্ভণি কৰিছোঁ আজি 3 গৰাকী ব্যক্তিৰ দ্বাৰা আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিলোঁ পৰৱৰ্তী সময়ত আমি এই জিলাখনৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি এই বৃক্ষৰোপণ কাৰ্যসূচী আমি সমাপন কৰিম আৰু ইয়াৰ পিছতে আমাৰ এটা গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা গুৰুত্বপূৰ্ণ বিষয়ে এটি আছে যে তৰ্ক প্ৰতিযোগিতা সেই তৰ্ক প্ৰতিযোগিতাত আমাৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় আদিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিব বহুত জানা তাৰ্কিকসকল আহিব অংশগ্ৰহণ কৰিব গতিকে আমি সকলো ছাত্ৰ ছাত্ৰীকে আমি অংশগ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু তাৰপিছতে আমাৰ আছে আজি যিখন আমাৰ গুৰুত্বপূৰ্ণ সভা যে প্ৰতিনিধি সভা সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা আমাৰ 3 বজাৰ পৰাই আৰম্ভ হ'ব গতিকে আমি সমূহ প্ৰতিনিধিবৰ্গক আমি 3 বজাত উপস্থিত থকাৰ বাবে আমি আহ্বান জনাইছোঁ তাৰোপৰি আমাৰ সন্ধিয়া সময়ত আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা এখন আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে তাত আমাৰ যিসকল উদীয়মান আমাৰ শিল্পীসকল আছে আমাৰ স্থানীয় শিল্পীসকল তেওঁলোকে গীত পৰিৱেশন কৰিব পাৰিব আৰু আজি ইয়াৰ পিছতে আমাৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হ'ব তাৰপিছতে আমাৰ অহাকালিৰ যিটো কাৰ্যসূচী সেই অহাকালিৰ কাৰ্যসূচী মতে আমাৰ প্ৰথমতে আছে আমাৰ সাংস্কৃতিক সমাৰোহ বিভিন্ন সাংস্কৃতিক গোষ্ঠীসমূহ তাত নিমন্ত্ৰণ জনোৱা হৈছে গতিকে আমি সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছোঁ আৰু তাৰপিছতে আমাৰ যিখন আমাৰ মূল সভা মুকলি সভা সেই মুকলি সভা অনুষ্ঠিত কৰা হ'ব আবেলিপৰত এই আবেলিপৰত মুকলি সভাত আমাৰ উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া উপস্থিত থাকিব তাৰোপৰি আমাৰ এফচুকে আদি কৰি কিছুমান জাতীয় জনগোষ্ঠীয় নেতৃবৃন্দ উপস্থিত থাকিব গতিকে সকলোকে আমি এই আমাৰ যিখন আমি আহ্বান জনাইছোঁ ইয়াৰ পাছতে আমাৰ এখনি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আছে এই সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী
দীপান্বিতা ডেকা আৰু তৰুণ তন্ময়ৰ গীতৰ শৰাই আগবঢ়া হ'ব। গতিকে আমি সকলো কাৰ্যসূচীতে সকলো ৰাইজৰে আমি একান্তভাৱে কামনা কৰিছোঁ।